মেমৰেণ্ডামখন গ্ৰহণ কৰিবলৈ অহা চাৰ্কল অফিচাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই মেমৰেণ্ডামত আমি যি প্ৰেৰণ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দিছোঁ, ইয়াত আমি মূল দাবীকে ৰাখিছোঁ। 1 নম্বৰ দাবী হ'ল আমাৰ এই যি কেছ এই দৰ্শন আৰু হত্যাকাণ্ড লৈ ইয়াত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰিব লাগে। আৰু 2 নম্বৰত ইয়াত কঠোৰ শাস্তিমূলক আৰু মানে ইয়াত ফাঁচি দিয়াৰ হত্যাকাৰী আৰু দৰ্শনকাৰীক মানে শাস্তি দিব লাগে বুলি আমি ইয়াত দাবী ৰাখিছোঁ। আৰু লগতে যিখিনি কেছ ইয়াত 2টা কেছ মাৰ্ডাৰ কেছ আৰু ৰেপ কেছ, এই 2টা কেছকে ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী ৰাখিছোঁ। লগতে ইন্টাৰিম কম্পেনচেশ্যন গ্ৰাণ্ট দিব লাগে অসম চৰকাৰৰ ফালৰ পৰা হিৰণ্ময় খাটলালৈ 20 লাখ টকা আৰু যি দৰ্শনকাৰী দৰ্শন হোৱাৰ যি ভিক্টিম তেওঁসকলক 5 লাখে ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী ৰাখিছোঁ। তো এই 4টা মূল দাবী লৈ আমি আজি আমাৰ এই প্ৰেৰণ বা বাৰ্তা আমি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। তো সেইখিনি আমাৰ দাবী আছিল। ধন্যবাদ। সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু ইয়াত আজি উপস্থিত থকা সকলো প্ৰতিবাদী জনতালৈ শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকৰ যিখন লিখিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয় তথা মুখ্য সচিব মহোদয় আৰু DGP মহোদয়লৈ প্ৰেৰণ কৰিছে, সেইখন আমি গ্ৰহণ কৰিছোঁ আৰু অনতিপলমে আজিৰ ভিতৰতে আমি এইখন পোৱাৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম। যিটো ঘটনা ঘটি গ'ল এক খুবেই দুৰ্ভাগ্যজনক ঘটনা। আমি 5 মে'ৰ পৰা দুধনৈ আৰক্ষী প্ৰশাসন তথা আমি তাত উপস্থিত হৈ গোটেইখিনি পৰ্যবেক্ষণ কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়ত প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক সম্পূৰ্ণ সহযোগ আগবঢ়োৱা হ'ব। তাত তিল মাত্ৰাও আৰু সন্দেহ থাকিব নালাগে। হত্যাকাৰী বা দোষীয়ে নিশ্চয় শাস্তি পাবই, তাত আইনৰ ব্যৱস্থা আছে, আইনে নিশ্চয় তাত শাস্তি প্ৰদান কৰিবই। গতিকে সকলো প্ৰতিবাদী জনতালৈ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ক'বলৈ এইখিনি মাতে সামৰিছোঁ। ধন্যবাদ।